মাদ্রাসা বিলাক আগত মাদ্রাসা আছিল সিনিয়র মাদ্রাসা টাইটেল মাদ্রাসা হঠাৎ মাদ্রাসা বন্ধ করে স্কুল বনালে তো ভ্যানসার মাদ্রাসা যিখিনি রয়ে গৈছিল তেখেতসকলে স্কুল হিসাবে পঢ়াই আছে 2006 আগৰ সব নথিপত্ৰ থকাৰ পিছতো বৈষম্যমূলকভাৱে এইসকলক বঞ্চিত কৰিছে। আমি কোৱাৰ পিছত মন্ত্ৰীয়ে মই লিখি দিলে তেখেতে এক্সামিন কৰিব বুলি কৈছে, এইটো সন্তুষ্টজনক উত্তৰ নহয়। আলটিমেটলি আমাৰ এটাও পৰামৰ্শ তেখেতসকলে ৰাখা নাই আৰু ভ্যানসাৰৰ শিক্ষক যুগ যুগৰ পৰা তেখেতসকলে শিক্ষকতা কৰিছে। কোনোবা 20 বছৰ 22 বছৰ 18 বছৰ তেখেতসকলে শিক্ষকতা কৰি তেখেতসকলে বঞ্চিত হৈ আছে। আৰু চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল যে এমেণ্ডমেণ্ট আনি তেখেতসকলৰ পদ প্ৰাদেশিকৃত কৰিব, কিন্তু দুৰ্ভাগ্য আজি যিটো চৰকাৰে যিটো বিল আনিলে এমেণ্ডমেণ্ট বিল তাতে আমি দেখিলো সামান্যহে সকাহ পাব, 90% শিক্ষক তাৰ পৰা বঞ্চিত হ'ব। যাৰ কাৰণে আমি কেইটামান মূল এমেণ্ডমেণ্ট আনিছিলো। এটা হ'ল ডাইচ কোড, আপোনাৰ এটা হ'ল স্কুলৰ ভিত্তিবৰ্ষ, আপোনালোকে জানে 11-2006 আনিছে। আমি কৈছিলো এইটো অলপ শিথিল কৰি 11-2010 কৰি দিয়ক, কিন্তু তেখেতসকলে এইটো মাইলৰ খুঁটা বুলি কৈ 6ৰ পৰা লৰচৰ কৰিব নোৱাৰে। কোনদিন বোলে কংগ্ৰেছে 2006 চনত কিবা এটা বিল আনিছিল যে ইয়াৰ পিছত স্কুল পাতিব নোৱাৰিব, কংগ্ৰেছৰ সেই বিলৰ মানে ৰেফাৰেন্স দি তেখেতসকলে এইটো মাইলৰ খুঁটা বনাইছে। কংগ্ৰেছে যদি কিবা বিল আনিছিল বিজেপি তাৰ বিৰোধিতাহে কৰিব লাগে, বিজেপি বিৰোধিতা কৰি 2006-2010 কৰিব লাগিছিল। আমি পৰামৰ্শ দিয়াত এইটো নামানিলে। দ্বিতীয়তে প্ৰাইমাৰী স্কুল আপাৰ প্ৰাইমাৰী স্কুলৰ কাৰণে ডাইচ কোডটো আপোনাৰ অনলাইন কম্পালসাৰী হৈছে 2018-19 পৰা। আমি বিচাৰিছিলো যে ডাইচ কোডৰ কণ্ডিশ্যন 2018-19 পৰা কৰক, কিন্তু সেইখিনি নামানিলেও 12-13 পৰাও যদি কৰে কিছু স্কুলে সকাহ পাব। সেইটো নকৰি তেখেতসকলে ডাইচ কোড 2009-10 কৰিছে, যাৰ কাৰণে 90% প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী স্কুলৰ শিক্ষক যিসকলে আজি 20 বছৰৰ পৰা পঢ়াইছে তেখেতসকলে বঞ্চিত হ'ব। আমাৰ এইটো এমেণ্ডমেণ্টত তেখেতসকলে মানি লোৱা নাই। এনেকুৱা ৰেজাল্ট আৰু এনৰলমেণ্টৰ কথা আপোনালোকে জানে, 20 বছৰ এজন শিক্ষকে পঢ়াই আছে, এটা ক্লাছত 10জন ছাত্ৰ হ'ব লাগে। যদি কিবা কৰি এই 20 বছৰত কোনোবা এটা বছৰ 8জন বা 9 বছৰ আছে, এখেতৰ 20 বছৰৰ গোটেইখিনি তেখেতৰ যিটো ছাৰ্ভিচ ইয়াত মানে পানী ফিৰি তেখেতকো পদটো প্ৰাদেশিকৃত কৰাৰ কোনো সিদ্ধান্ত ইয়াতে নাই। আমি কৈছিলো অলপ শিথিল হ'ব লাগে। এই ৰেজাল্ট আৰু এনৰলমেণ্ট এইবিলাকৰ তেনেকুৱা বিশেষ কণ্ডিশ্যন নাৰাখি এখেতসকলে যিহেতু 20 বছৰ 22 বছৰ কাম কৰিছে পদখিনি ল'ব লাগে, সেইখিনিও মানি লোৱা নাই। কিছু শিথিল কৰা বুলি কৈছে যে বিটিএডি এলেকা 6 শিডিউল এলেকা আৰু কিছু জনজাতীয় এলেকা আমি কৈছিলো গোটেই অসম কৰি দিয়ক, সেইটোও মন্ত্ৰী মহোদয়ে মানি লোৱা নাই। আৰু টিউটাৰ হিচাপে তেখেতসকলক জব কাৰ্ড হোল্ডাৰে যিমান পইচা পায় সিমানখিনি মজুৰিও মাহত তেখেতসকলে নাপায়, টিউটাৰ বনাই থৈছে। আমি কৈছিলো 2011-ত যেতিয়া পদ প্ৰভিন্সিয়েলাইজ কৰিছিল যি হাৰে তেখেতসকলে দৰমহা পাইছিল, 21ত যিবিলাকক টিউটাৰ বনাইছে সেই সকল শিক্ষক বা আপোনাৰ নন টিচিং ষ্টাফ 3rd গ্ৰেড 4th গ্ৰেড লাইব্ৰেৰিয়ান এখেতসকলকো 2013 সকলে যেনেকে পইচা পাই আছে সেইটো স্কেল পে পাব লাগে। এই এমেণ্ডমেণ্টটো আমাৰ নামানিলে। আৰু আপোনালোকে জানে মাদ্ৰাসা বিলাক আগত মাদ্ৰাসা আছিল সিনিয়ৰ মাদ্ৰাসা টাইটেল মাদ্ৰাসা হঠাৎ মাদ্ৰাসা বন্ধ কৰি স্কুল বনালে তো ভ্যানসাৰ মাদ্ৰাসা যিখিনি ৰৈ গৈছিল তেখেতসকলে স্কুল হিচাপে পঢ়াই আছে। 2006 আগৰ সব নথিপত্ৰ থকাৰ পিছতো বৈষম্যমূলকভাৱে এইসকলক বঞ্চিত কৰিছে। আমি কোৱাৰ পিছত মন্ত্ৰীয়ে মই লিখি দিলে তেখেতে এক্সামিন কৰিব বুলি কৈছে, এইটো সন্তুষ্টজনক উত্তৰ নহয়। আলটিমেটলি আমাৰ এটাও পৰামৰ্শ তেখেতসকলে ৰাখা নাই। আৰু ভ্যানসাৰৰ শিক্ষকৰ যি দীৰ্ঘদিনীয়া সমস্যা, শতকৰা 95 জন ইয়াতে ভিক্টিম হল। আজিৰ তেখেতসকলৰ এই বিলত তেখেতসকলে বঞ্চিত হ'ব, তেখেতসকলৰ কোনো পদ প্ৰাদেশিকৃত নহ'ব। এইটো দুৰ্ভাগ্য, যাৰ কাৰণে আমি বিচৰাতে আমাক প্ৰতিবাদ কৰিছিলো আমি যে আমাৰ দাবী মানিব লাগে। নমানাৰ কাৰণে স্পিকাৰ মহোদয়ে মাৰ্শাল লগাই আমাক সদনৰ পৰা তেখেতসকলে বহিষ্কাৰ কৰিছে। বহিষ্কাৰ কৰিলে একো আহে নাযায়। আমি এই বঞ্চিত ভ্যানসাৰ স্কুলৰ শিক্ষকসকলৰ হৈ যুঁজি যাম। প্ৰয়োজনত আইনী যুঁজো এখেতসকলৰ হৈ যদি যুঁজিব লাগে সেইখিনিও আমি যুঁজিম। আৰু বিধানসভাৰ ভিতৰতো কামিং সেশনতো এই যুঁজ হ'ব আমাৰ তেখেতসকলৰ কাৰণে।